আছোঁ, বেকা হৈ আছোঁ, পোন হ'ব লাগিব। আমি কুজি হৈ আছোঁ, আমি ৰিজু হ'ব লাগিব। আমি কংস হৈ আছোঁ, আমি জ্ঞানী হ'ব লাগিব। মনত ৰাখিব কথাটো। আমি ভাগৱত শুনি এইবোৰ চৰিত্ৰ, এইবোৰ একোটা একোটা চৰিত্ৰ আখ্যান উপাখ্যানৰ দ্বাৰা আমাক নীতি শিক্ষা দিবৰ কাৰণে গৈ আছে। আপুনি কংসক নাৰদে কি বুলি সম্বোধন কৰিছে? সোণ হেৰ' অজ্ঞানী কংস। কংসক অজ্ঞানী বুলি সম্বোধন ধৰিছে। তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু। তই পৰম ব্ৰহ্ম ভগৱন্তৰ বিৰোধ কৰিছ। তোৰ অনুচৰবিলাকে আহি কৈছে, মহাৰাজ আদেশ কৰা, এইমাত্ৰ তোমাৰ শত্ৰু নিধন কৰিম। কংস অজ্ঞানীৰ কাৰণে ভাবিলে, মোৰ শত্ৰুৰ বিৰুদ্ধে এওঁ মোৰ লগত লগ লাগিছে, এওঁলোকতকৈ আৰু মোৰ মিত্ৰ নাই। ফলত কি হ'ল? কংসৰ পাঞ্চনি পাই যত দৈত্য আহে, তুমি অগণিত যেন পুৰি মৰে জাখে। কংসৰ নিৰ্দেশনাত ঈশ্বৰ ভগৱন্তক মাৰিবলৈ গৈ ছগা জুইত পৰাৰ দৰে তেওঁলোক মৰিলে, আৰু তুমিও সেই কুৰা জুইতে এদিন মৰিব লাগিব। গতিকে আমি কাহিনীটো পঢ়ি ৰাস চাই সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। আমিও কংস হৈ আছোঁ নেকি বাৰু? আমিও কংসৰ কপালত পিন্ধা কুজিজনী হৈ আছোঁ নেকি বাৰু? এই কথা আমি অনুভৱ কৰিব লাগিব। সেইজনেই কংস যিজনে লগত নিব নোৱাৰা সম্পত্তিৰ প্ৰতি মানে অহংকাৰ কৰে। মনত ৰাখিব দেই, সেইজনেই কংস আমাৰ সমাজত আছে, যি লগত নিব নোৱাৰা বস্তুৰ প্ৰতি অহংকাৰ কৰে। আমাৰ 5টা অহংকাৰে ভক্তি কৰিব নিদিয়ে। কি কি অহংকাৰ? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এবচ যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টক। লাইপুলি গাঁৱৰ মই উচ্চ জাতিৰ মানুহ বুলি যদি কোনোবাই জাতিক লৈ গৰ্ব কৰে, তেতিয়া তেওঁ সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব। মই গাঁওখনৰ ভিতৰত আটাইতকৈ বেছি পুথিগত ডিগ্ৰীধাৰী বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে, তেওঁ সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব আৰু জাতি বিদ্যা মহত মই গাঁওখনৰ ভিতৰত মোতকৈ ধনী মানি নাই, এই বুলি লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যদি কোনোবাই গৰ্ব কৰে, সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে। ৰূপ, আমাৰ কিছুমান মানুহ বগা চগা ধুনীয়া হ'লে ক'লা ফালে নাচায়ে, মাতিবলৈ ইচ্ছা নকৰে। সেইটো স্বভাৱ আছে যদি এৰিব। কাৰণ আপুনি লাইপুলি গাঁৱত ধুনীয়া ডেকা ল'ৰা, বগা চগা গাভৰু ছোৱালী, বোৱাৰী বা মহিলা বা এজন পুৰুষ হৈ এইখন গাঁৱত থকা মানে আপুনি পূৰ্বজন্মত সেইটো বাসনা আছিলে, আপুনি সাধনা আছিলে। আপুনি ভগৱানক ধুনীয়া ৰূপত মোক জন্ম দিবৰ কাৰণে কোৱাৰ কাৰণেহে আপোনাক লাইপুলি গাঁৱত এজনী ধুনীয়া ছোৱালী বা বোৱাৰী বা মহিলা বা পুৰুষ কৰি জন্ম দিছে। আপুনি যদি তাকে লৈ যদি গৰ্ব কৰে, ৰূপক লৈ সুন্দৰক লৈ যদি গৰ্ব কৰে, আপোনাক বান্দৰ কৰিবলৈ বেছি সময় নালাগে। মনত ৰাখিব কথাটো। আমাৰ ভাগৱত শুনা মানুহে দেখিবলৈ ধুনীয়া হ'লেও কোলা চোলা মানুহক নমতাকে নাথাকে, আৰু ভাগৱত নুশুনা মানুহে দেখিবলৈ ধুনীয়া হ'লে কোলা ফালে নাচায়, মাতিবলৈ ইচ্ছা নকৰে। সেইটো স্বভাৱ আছে যে এৰিব। গতিকে সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। আপুনি মইনো কোন? নাৰদক 12 বৈষ্ণৱৰ অন্যতম বৈষ্ণৱ নাৰদকো এদিন ভগৱানে বান্দৰ কৰি পেলালে। কেতিয়া? এদিন গৈ পেলাই বৈকুণ্ঠত ভগৱানৰ লগত সংলাপ কৰি আছিল। প্ৰসংগতে কৈ দিলে, প্ৰভু মত্যত মোৰ সমান সুন্দৰ ব্যক্তি আৰু দ্বিতীয় নাই। কৃষ্ণই মিচিককৈ হাঁহি পেলাই ক'লে যে নাৰদ, তুমি মোৰ আগতে যি ক'লা দেই, এইটো কথা আনৰ আগত নক'বা। নাই, নাৰদে মনে মনে শুনি থাকিলে। ওলাই আহিব সময়ত তেওঁ আকৌ আগৰ ভাৱটো আহি গ'ল, মই দেখিবলৈ ধুনীয়া, তাক ক'লেও জগৰ লাগে নেকি? ভগৱন্তৰতো চবৰে হৃদয়তে আছে, কোনে কি ভাবে জানিলে, ই আকৌ অহংকাৰটো আহি গ'ল। ইয়াক যদি মই সংস্কাৰ কৰি নিদিওঁ, এই অহংকাৰটো যদি দূৰ কৰি নিদিওঁ, এই অহংকাৰেই তেওঁ সমাজৰ পৰা আঁতৰ হৈ যাব। কাৰণ আপুনি সমাজত যিমান ধনী মানি বিদ্যাৱন্ত জ্ঞানৱন্ত নহওক কিম্বা অহংকাৰী মানুহক সমাজে কেতিয়াও ভাল নাপায়। যি বিষয়তে আপুনি অহংকাৰ নকৰক, অহংকাৰী মানুহক সমাজে বেয়া পায়। গতিকে আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে অহংকাৰ শূন্য হ'ব লাগিব। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপুনি সমাজত যদি নিজক প্ৰতিষ্ঠা কৰিব খোজে, আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কোনেও প্ৰতিষ্ঠা নকৰে। গতিকে নাৰদক সংস্কাৰ কৰি দিয়া উদ্দেশ্যে ভগৱানৰ এটা ডাঙৰ বৈশিষ্ট্য কি? আপুনি যদি ভকত হয় বা বৈষ্ণৱ হয়, আপোনাক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। মনত ৰাখিব কথাটো। ভকত বৈষ্ণৱক ভগৱানে বাই হুক অৰ বাই ক্ৰুক যিকোনো উপায়েৰে আপোনাক সংস্কাৰ কৰি দিব, বিপদমুক্ত কৰি দিব। তাৰ উদাহৰণ ব্যাস, তাৰ উদাহৰণ পৰীক্ষিত। ব্যাস বিদগ্ধ পণ্ডিত কৰি পঠিয়াইছিলে, তথাপিতো অসন্তুষ্টত জীৱন কটাবলগীয়া হ'ল।
কিয় প্ৰয়োগ কৰিব নজনাৰ কাৰণে তাৰ কাৰণে আকৌ সংস্কাৰ কৰিবৰ কাৰণে নাৰদক পঠাই দিলে শুকৰ ওচৰলৈ পৰীক্ষিতক পঠিয়াই দিছে আপোনাৰ ওচৰলৈ পঠিয়াই দিব গাঁৱৰ কোনোবা বন্ধু এজন মানে প্ৰতিনিধি বা কোনোবা এজন আপোনাৰ আত্মীয় লোকক পঠাই দিব যদি বিপদত পৰে এয়া হৈছে ভগৱানৰ মহিমা দেই আপুনি বিপদমুক্ত হ'বৰ কাৰণে পৰিয়ালটো বিপদমুক্ত কৰি ৰাখিবৰ কাৰণে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন ভআখৰে কৈছে যে আমি ভগৱানৰ প্ৰিয় হ'বলৈ হ'লে মানুহৰ জন্ম পাই পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ উপাসনা কৰিব লাগিব সেইজনক ভগৱানে ভাল পায় আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে হেতু সন্তান সকলো মাক বাপেকৰ মৰমৰ কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে হেতু সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে এটো যেনেকৈ সঁচা কথা আমি কাৰ সন্তান ভাগৱতত কৈছে যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ এক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰেই সন্তান আমি তেওঁৰ সন্তান হৈ পিতৃ কথা কোৱা শুনা গোৱাৰ অভ্যাস আছেনে নাই আপুনি ৰাতিপুৱা গধূলি তেওঁৰ ধূপ এডাল জ্বলাই তেওঁৰ নাম লৈছেনে নাই তেওঁৰ কথা কৈছেনে নাই তেওঁৰ কথা গাইছেনে তাৰ ওপৰতহে আপোনাক কিমান ভাল পাব বেয়া পাব কিমান উন্নতি কৰিব কিমান অৱনতি কৰিব কিমান শান্তিত থাকিব কিমান অশান্তিত থাকিব নিৰ্ভৰ কৰিব গতিকে আমি যাতে ঘৰৰ প্ৰতিজন সদস্যৰ ঈশ্বৰৰ গুণনাম ল'ব পৰা গাব পৰা কাৰণে আমি উপযুক্ত কৰি তুলিব লাগিব আমাক অতি সহজতে ভকত হ'ব পাৰে বেদৰ মতে হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত আপোনালোকৰ ঘৰৰ পৰিয়ালৰ যাৰ মুখতেই ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ওলাব এহেজাৰ এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যি গাব হেজন ভকত আৰু যি এটা ঈশ্বৰৰ নামো মুখত নোলায় এফাকি ঘোষাও যাৰ মুখস্থ নাই হেজন অভকত মনত ৰাখিব তেওঁ যিমান দামী পোছাক নিপিন্ধক যিমান গাড়ী মটৰ নুফুৰক যিমান মানে সৌন্দৰ্যৱান নহওক যিমান বিদ্যাৱন্ত নহওক তেওঁ কিন্তু গুণত অভকত গতিকে ভকত তৰিব অভকত মৰিব কোনে কৈছে কপিলে কৈছে কপিল বদতি মাও শুনা দেৱ হুতি অভকতে কদাচিতো নপাৱে মুকুতি যাৰ ভকতৰ গুণ নাই সেইজনে মুক্তি পাব নোৱাৰে গতিকে ভকত হ'বলৈ হ'লে ঈশ্বৰৰ নাম ক'বই লাগিব যাৰ মুখত ঈশ্বৰৰ নাম নাই সেইজন অভকত আৰু অভকত মানুহ খাবলৈ জীয়াই থাকে বুলি কৈছে কোনে দাৰ্শনিক পণ্ডিতে এতিয়া যাৰ মুখত ঈশ্বৰৰ নাম নোলায় নকয় নাগায় সেইটো দেখাত মানুহ স্বভাৱত অভকত অভকতে খাবলৈ জীয়াই থাকে বুলি কৈছে দাৰ্শনিক পণ্ডিতে আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে লিভ টু ইট বাট নো ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে এই দৰ্শনটো নজনাৰ কাৰণে এতিয়া আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি পৰিয়ালত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি জুতিয়ে বুধিয়ে দিলেই ভাল নহ'লেই কাল আমাৰ কিছুমান মানুহ আছে আঞ্জা ভাজিত অকণমান নিমখ ইফাল সিফাল হ'লে ৰান্ধনি বাৰ বজাই দিব গতিকে যাৰ হেতু স্বভাৱ আছে তেওঁ খাবলৈ জীয়াই থকা মানুহ তেনে গুণবিশিষ্ট লোক স্বামীৰ অনুপযোগী বুলি লক্ষী স্বয়ম্বৰত লক্ষীয়ে দেখুৱাই থৈ গৈছে লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে দৈত্যগুৰু শুক্ৰাচাৰ্যও বহি আছিল লক্ষীয়ে ওচৰলৈ গৈ ক'লে জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো পিছে বৰ লোভিয়াতো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নাপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ ভৱিষ্যতে জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব এনেকুৱা লোভিয়া মানুহ মই স্বামী বৰণ কৰিব নোৱাৰোঁ নাকচ কৰিছে দেই আপোনালোকৰ লোভবিলাক বেছি আছে যদি কমাব আজিৰপৰা মানে বেছি লোভিয়া মানুহক ভাত যায় ভাল নাপায় মনত ৰাখিব আৰু মানে হেৰিয়াৰ ওচৰলৈ গৈ কৈছেগৈ পৰশুৰামৰ ওচৰলৈ গৈ আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো পিছে এওঁ বৰ নিৰ্দয় কাৰো প্ৰতি মৰম নাইকিয়া এনেকুৱা নিৰ্দয় আকবৰী কোনে ভাল বোলাইবেক বাপে অকাৰ্যত নষ্ট নহয়
ইহাংক বৰিলে মূৰৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেঠা এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই স্বামী বৰণ কৰোঁ ভৱিষ্যত ভাৰ্যাৰ দুখ কষ্টৰ কথা এওঁ উপলব্ধি কৰিব নোৱাৰিব নাকচ কৰিছে দেই এনেকৈ বেয়া গুণবিলাক নাকচ কৰি কৰি মানে লক্ষীয়ে অৱশেষত কৃষ্ণক মানে স্বামী বৰণ কৰিছে সেইকাৰণে বিষ্ণু স্বৰূপ বৰ বুলি কোৱা হৈছে দেই আমাৰ সংবিধানত গতিকে আমাৰ ভগৱন্তৰ গুণবিশিষ্ট হ'ব লাগে এই কথা আমাক ভাগৱতে কৈছে সেইকাৰণে আমাৰ গাভৰু ছোৱালীবিলাকে ভৱিষ্যত জীৱন সংগিনী স্থায়ীভাৱে কেনেকুৱা স্বামী বাচিব লাগে ভাগৱতত নিয়ম লিখিত আছে এজন যুৱকে কেনেকুৱা ভাৰ্যা স্বামী মানে জীৱন সংগিনী বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি মনত ৰাখিব ইজন সিজনৰ অংশীদাৰী ভাগ মানে ইজনৰ আৰু সিজনৰ অংশ ল'বলগীয়া হয় পাপ আৰু পুণ্যৰ গতিকে কেনেকুৱা সংগিনী বাচিব লাগে ভাগৱতত লিখা আছে এইখিনি আপোনালোকে মানে উঠি অহা প্ৰজন্মক এই ভাগৱতৰ মাজেদি সংস্কাৰ কৰি ল'ব লাগিব নহ'লে দাম্পত্য জীৱনত বহুত সংঘাত আহি যাব পাৰে আৰু আহি আছে আহি থাকিব যেতিয়ালৈকে ভাগৱত শুনি স্বামী আৰু ভাৰ্যা বাচিব নাজানিব তেতিয়ালৈকে দাম্পত্য জীৱনৰ সংঘাতৰ পৰা কোনো পাৰিবাৰিক জীৱন মুক্ত হ'ব নোৱাৰিব এই কথা কৈছে ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম ক আখৰতে কৈছে আত্মা দৃষ্টিত আমি চব সমান দেহৰ বৈষম্যতা আছে মতা আছে মাইকী আছে বগা আছে ক'লা আছে ওখ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে উচ্চ নিচ আপোন পৰ চুতবৰ এইবোৰ দেহৰ ধৰ্ম আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্মলৈ যেতিয়ালৈকে যাব নোৱাৰিম তেতিয়ালৈকে আপুনি তিনিটা লেয়াৰৰ ভিতৰত ঘূৰিয়ে থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব কাৰণ দেহ মায়া আজি আছে কালিলৈ নাই যিটো বস্তু আজি আছে কালিলৈ নাই সেই ধৰ্মলৈ আমি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিম সেইকাৰণে ক আখৰৰ গুণটো আমি চবেই শিকি ল'ব লাগিব দেই যিখন ঘৰৰ শাহুৱেকে ক আখৰৰ তত্ত্ব বুজি বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব যিখন ঘৰৰ বোৱাৰীয়েকে ক আখৰৰ তত্ত্ব বুজি আধ্যাত্মিকভাৱে শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কোনো কণ্ডল হ'ব নোৱাৰে মনত ৰাখিব আজি আমাৰ এই তত্ত্বটো নজনাৰ কাৰণে বহুত শাহুৱেকে বোৱাৰীয়েকক দেহ ধৰ্ম লয় এওঁতো মোৰ ছোৱালী নহয় এওঁ আমুকৰ ছোৱালীহে বুলি ভাবে অৰ্থাৎ দেহ ধৰ্ম লয় সেইকাৰণে বোৱাৰীয়েকৰ অন্তৰত আঘাত পোৱাকৈ কথা ক'ব পাৰে আৰু বহুত বোৱাৰীয়ে শাহুৱেকক মানে দেহ ধৰ্ম ফালৰ পৰা এওঁতো মোৰ মাতৃ নহয় এওঁ আমুকৰহে মাক বুলি ভাবে সেইকাৰণে বহুত বোৱাৰীয়ে শাহুৱেকক মনত আঘাত পোৱাকৈ কথা ক'ব পাৰে এই স্বভাৱটো যিদিনালৈকে শাহু বোৱাৰী থাকিব সেইদিনালৈকে সেই দুটা জীৱ তিনিটা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব কাৰণ ভগৱন্তই আমাৰ কেতিয়াবা কিছুমান শাহুৱে বোৱাৰীয়েকক অন্তৰত আঘাত দি লগৰজনীক কয় আজি বোৱাৰীক ঠিককৈ দি দিছোঁ একেবাৰে হাড়লৈকে ভেজাই দিছোঁ ভগৱানে কৈছে তুমি কাক আঘাত দিছা তুমি দুগুণ আঘাত পাবৰ কাৰণে সাজু হৈ থাকা বোৱাৰীৰ দেহতো মই আছোঁ শাহুৰ দেহতো মই আছোঁ মনত ৰাখিব কথাটো বহুত বোৱাৰীয়ে কেতিয়াবা লগৰজনীক কয় মই আজি শাহুক একদম ঠিককৈ কৈ দিছোঁ হাড়লৈকে ভেজাই দিছোঁ ভগৱানে কৈছে কাক ভেজালা চবতে দেখোন ময়ে আছোঁ মোকে দুখ দিবা মোকে আঘাত দিবা মোকে অন্যায় কৰিবা আকৌ মই তোমাক ভালে ৰাখিব লাগিব নহ'ব ভাগৱত শুনি এই বেয়া স্বভাৱবোৰ এৰিবা গতিকে বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে যেতিয়ালৈকে জীৱনৰ বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়াবোৰ যেতিয়ালৈকে এৰিব নোৱাৰিব তেতিয়ালৈকে আপোনাৰ জীৱটোক ভগৱানে ভালত ৰাখিব নোৱাৰিব গতিকে ভাগৱত শুনিবলৈ কিয় আহিব লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱতত দুটা বস্তু দেখুৱাইছে দিন আৰু ৰাতি পোহৰ আৰু আন্ধাৰ ভাল আৰু বেয়া সুখ আৰু দুখ ধনী আৰু দুখীয়া ভক্তি আৰু মায়া আমি কোনটো ল'ব লাগিব নজনাটো সৰু কথা ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতেও সেই কথা জনা নাছিল অলপ পিছতে আমি সেই বিষয়ে আলোচনা কৰিম গতিকে এতিয়া আমাৰ ত শব্দে তৰণৰ উপায়ী শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ আমাৰ সকলোৰে হৃদয়তে কৃষ্ণ আছে এই তিনিটা আখৰৰ গুণ যা থাকে তাকেহে বুলিও ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰে এই তিনিটা আখৰৰ গুণ যাৰ গাত থাকিব সি নিজেও তৰিব
পৰিয়ালটোকো উদ্ধাৰ কৰিব। ভকত এজন হ'লে নিজেও তৰিব, পৰিয়ালটোকো উদ্ধাৰ কৰিব, আৰু অভকত হ'লে নিজেও মৰিব, পৰিয়ালটোকো মাৰিব। গতিকে আমি যাতে পৰিয়ালটোক ভকত কৰিব পাৰোঁ তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। অৰ্জুনে তাতেই ক্ষান্ত থকা নাই, অৰ্জুনে আৰু জানিব বিচাৰিছে কি বুলি। অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ, অভকতৰ কি গুণ অতি প্ৰয়োজন। তিনিটা আখৰৰ বাদেই আৰু প্ৰয়োজনীয় গুণ ভকতৰ কি থাকিব লাগে মোক কোৱা। ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, ভকতৰ যি গুণ থাকিবে লাগয়। আৰু ভকতৰ কি গুণ থাকিব লাগে শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আশ্ৰয় নিয়ম। এই পাঁচটা গুণ থাকিব লাগিব দেই। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। এহি পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম নামত বিশ্বাস। সেইজনেহে নাম কি বস্তু, নামৰ মাহাত্য কি, ধৰ্ম কি বস্তু বুজি পাব। নেৰি বেক ধনে ধানে মানে আশকতি, নাপাইবা উদ্ধাৰ সখী যাইবে অধুগতি। আপুনি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ মান সন্মানৰ ওপৰতে যদি আপুনি জীৱনটো আগুৱাই নিয়ে, সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব। সেইকাৰণে ভগৱন্তই সৰু কালতে কেইবাটাও অসুৰ মাৰি লৈছে গকুলত। কিয় মাৰিছে বাৰু? তাই আমি সৰু কালতেই যদি ল'ৰা ছোৱালীক আসুৰিক স্বভাৱবিলাক মাৰিব নোৱাৰোঁ, অৰ্থাৎ পৰিৱৰ্তন কৰিব নোৱাৰোঁ, সেইটো ল'ৰা ছোৱালী ভৱিষ্যত কেতিয়াও ভাল মানুহ হ'ব। কৃষ্ণই যদি সৰু কালতে সেই অসুৰখিনি মাৰি নলয়, তেতিয়াহ'লে তেওঁ 7-8 বছৰ বয়সত ব্ৰজৰ গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰে। কৃষ্ণই মহাৰাস কৰোঁতে বয়স কিমান আছিল? 7-8 বছৰ। সেইকাৰণে অনংগ কেলি বুলি কোৱা হয়। অংগ কেলি কোৱাৰ বয়স হোৱা নাছিল। গতিকে আমিও ভাগৱতৰ এই দৰ্শনটো শুনি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটা জন্মগতভাৱে ইনবৰ্ণ, জন্মগতভাৱে কি বেয়া স্বভাৱ লৈ আছে মাক বাপেকেহে জানিব। কিছুমান অসন্তোষীয়া, কিছুমান খঙাল, কিছুমান কলহপ্ৰিয়, কাজিয়া কৰি ভাল পায়, পঢ়া শুনাত মনোযোগ নাই, ইত্যাদি ইত্যাদি। আপোনাৰ ল'ৰা ছোৱালীকেইটা কি বেয়া গুণ লৈ আহিছে মাক বাপেকে জানিব পাৰিব। কিন্তু জানি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব, সেইখিনি মাৰিব লাগিব, উলিয়াই পঠিয়াব লাগিব, মাৰিব লাগিব। মৰা মানে সংস্কাৰ। তাৰমানে কৃষ্ণই মাৰি দেখুৱাইছে বাহিৰত, আচলতে সংস্কাৰ কৰিছে। অৰ্থাৎ আমি ল'ৰা ছোৱালীবিলাক সৰু কালৰ পৰাই সংস্কাৰ কৰিব লাগিব। হেন জানি শিশুসম এৰা আন কৰ্ম, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম, ভক্তি ধৰ্মৰ শিক্ষা ল'ৰা ছোৱালীক সৰুৰ পৰা দিব লাগিব। আৰু বেয়া গুণবিলাক আঁতৰাবৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব। মৰা শব্দটোৱে গুৰুজনাৰ দিনত এজন মানে আতা পুৰুষে ফকৰাৰ দ্বাৰা কৈ থৈ গৈছে কি বুলি। ব্ৰহ্মাক মাৰিবা, বিষ্ণুক মাৰিবা, ৰুদ্ৰক নিদিবা ঠাই, মহা মহা মহন্ত আহিলে কোবাই মাৰিবা, তেহে ভকতি পায়। ব্ৰহ্মাক মাৰিবা মানে ৰজগুণ মাৰিবলৈ কৈছে, বিষ্ণুক মাৰিবা মানে সত্যগুণ মাৰিবলৈ কৈছে, ৰুদ্ৰক মাৰিবা মানে তমগুণ মাৰিবলৈ কৈছে। এই তিনিটা গুণেই হৈছে অহংকাৰ। এই তিনিটা গুণ যেতিয়ালৈকে মাৰিব নোৱাৰিব তেতিয়ালৈকে আপুনি নিৰ্গুণ হ'ব নোৱাৰিব। আমি চব তিনিটা গুণতে আছোঁ। গতিকে আমাক নিৰ্গুণ হোৱাৰ পথটো উদ্ধৱক যাবৰ সময়ত কৈছে, মূৰ কথা যথাৰ্থ নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মোহৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি আপোনালোক গুণত ভকত হৈ আছে দেই, ঈশ্বৰৰ কথা শুনি আছে। গতিকে ভকতৰ গুণবিশিষ্ট হৈ যদি নিৰ্গুণ কৃষ্ণৰ গুণলীলা শুনে, তেতিয়া গুণটো নিৰ্গুণ হৈ যাব, অৰ্থাৎ কোচটো ৰিজু হৈ যাব। আমি প্ৰত্যেকেই ৰিজু কুজুৱা হৈ আছোঁ, শৈৰিন্ধি কুজি আমিও হৈ আছোঁ। আমাৰ শৈৰিন্ধি কুজিৰ কোচ কেইটা? 3টা। 17তম 3টা কোচ আছিলে। যিদিনাখনে কৃষ্ণৰ কপালত চন্দনৰ ফুট লগালে ৰিজু হৈ গ'ল, থুতৰিত ধৰাৰ লগে লগে ৰিজু হৈ গ'ল। অৰ্থাৎ যেতিয়া আমি কৃষ্ণৰ কথা শুনিম আমাৰ নিৰ্গুণ হৈ যাব, আমি গুণ মানে ৰিজু হৈ যাব, পোন হৈ যাব। যেতিয়ালৈকে কৃষ্ণৰ কথা নুশুনিব 3টা গুণতে থাকিব। আৰু যেতিয়ালৈকে লগত নিব নোৱাৰা সম্পত্তিৰ প্ৰতি মোহহীন নহ'ব তেতিয়ালৈকে আপুনি কংসই হৈ থাকিব। হয় নাই? কংসই লগত নিব নোৱাৰা
মানে ধন ঐশ্বৰ্য সম্পত্তি পদবীক লৈ অভিমান কৰিছিলে। আপুনিও যদি লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ অভিমান কৰে, আপুনিও কংস, আপুনিও অজ্ঞানী, আপুনি জ্ঞানৰ অধিক লৈ উত্তৰণ হ'ব লাগিব, বুজিছেনে? অহংকাৰটোক মাৰিব লাগিব। গতিকে মৰা মানেই সংস্কাৰ, যে যিবোৰ বস্তু লগত নিব নোৱাৰা সেইবিলাক বস্তুক লৈ যাতে আমি অভিমান কৰিব লগা নহয়। এতিয়া আমাৰ তাকে নুবুজি আমাৰ এতিয়া সমাজত অহংকাৰী মানুহৰ সংখ্যা বেছি। ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই বহুত মানুহ অহংকাৰী হৈ যায়। সেইটো স্বভাৱ আপোনালোকে যেতিয়ালৈকে এৰিব নোৱাৰিব তেতিয়ালৈকে সমাজৰ প্ৰিয় হ'ব নোৱাৰিব, আৰু সমাজৰ প্ৰিয় নোহোৱাজন ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। এয়া হৈছে ভাগৱত মত। সেইকাৰণে কৈছে তেওঁ প্ৰথমতে মানে ভগৱানক মানে নমস্কাৰ কৰি লৈছে। আমি সকলো কৰ্মৰ প্ৰাৰম্ভণিতে ঈশ্বৰত অৰ্পণ কৰিব লাগিব আৰু তেওঁৰ নাম লৈ যাত্ৰা কৰিব লাগিব। ল'ৰা ছোৱালীকো সেই শিক্ষা দিব লাগিব, পৰিয়ালক সেই শিক্ষা দিব লাগিব। যিটোজনে যাই নাম ওচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পায়। আপোনাৰ ল'ৰা ছোৱালীক কেনিবা যাত্ৰা কৰি ওলালে ঈশ্বৰৰ নাম লৈ যাবলৈ আপুনি পৰামৰ্শ দিব লাগিব। আপোনাৰ কথামতে যদি কৃষ্ণ হৰি ৰাম কিবা এটা কৈ যদি যায় তেতিয়াহ'লে তেওঁৰ পিছত ভগৱান যাবলৈ বাধ্য হয়। একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। গতিকে নামে নাৰাখিলে আমাক আনে ৰাখিব নোৱাৰে। গতিকে যাত্ৰাৰ কালত ঈশ্বৰৰ নাম লৈ যাব লাগিব আৰু কৰ্মটো ঈশ্বৰত অৰ্পণ কৰিব লাগিব। মই কৰিছোঁ বুলি নকৰিব। মই কৰিছোঁ বুলি ভাবি পেলাই কাম কৰিলে যশোদাৰ নিচিনা হ'ব। যশোদাই দধিবান্ধ ভঙা অপৰাধত কৃষ্ণক ধৰি আনি উৰালত বান্ধিবৰ কাৰণে যত্ন কৰিছিল। ৰাজভঁৰালৰ জৰি আনি বান্ধে, দুআঙুলে নাটে, আকৌ যোৰা দিয়ে, দুআঙুলে নাটে। ইয়াৰ দৰ্শনটো কি? অৰ্থাৎ যি সময়লৈকে যশোদাই মই বান্ধিছোঁ, মোৰ পুত্ৰ বান্ধিছোঁ বুলি ভাৱেৰে কৰি আছিল তেতিয়ালৈকে ঈশ্বৰক বান্ধিব পৰা নাছিল। অৰ্থাৎ মই মোৰ ভাৱটো হৈছে অহংকাৰ। সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপোনে। গতিকে আমি যাতে কোনো কাম মই কৰিছোঁ বুলি ভাবি পেলাই যাতে কৰিব লগা নহয়। মই নিমিত্ত, তেওঁ কৰাইছে, তেওঁত অৰ্পণ কৰিব। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াস কি জীৱক প্ৰয়োজন। তেওঁ আপোনাৰ মনৰ কামনা ভগৱন্তে পূৰণ কৰিব। এই দৰ্শনবিলাক দি আছে দেই, নিয়মৰ কথা কৈ আছে মাত্ৰ। আমি জীৱনশৈলী, জীৱনটো জীয়াই থকা কালত শান্তি আৰু আনন্দ আৰু জীৱই কেনেকৈ মুক্তি পায় তাৰ পথটো দি আছে। তাৰপিছত কৈছে মৎস্যকুৰ্ম আদি অংশ অৱতাৰৰ দ্বাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। তেওঁ প্ৰথমতে কোটি কোটি বাৰ ঈশ্বৰক নমস্কাৰ কৰিছে, কাৰণ ভগৱানে নিজেই সৃষ্টিৰ প্ৰাৰম্ভণিতে ব্ৰহ্মাক কৈছিল, হেৰা সৃষ্টিকৰ্তা ব্ৰহ্মা, মোৰ জাতিকুল ক'ত দেখিছা? তৎসত্বেও মই মাছ কাছ গাহৰি হ'ব লগা হয়। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। মই ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে অৱতাৰ ধাৰণ কৰোঁ আৰু কৰি কিছুমান লীলা কৰ্ম কৰি থৈ যাওঁ। মূৰ স্বভাৱতে অজময়ী জন্ম দাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। মূৰ গুণ গায়া হৈবেক নিষ্ঠাৰ, সেইকাৰণে মই ধৰোঁ অৱতাৰ। আজি আমি অহাৰ পৰা তেওঁ গুণলীলা শুনি আছোঁ। আমি তেওঁৰ গুণ কথা 24 ঘণ্টাত 4 মিনিট সময় আপোনালোকে ক'বলৈ, শুনিবলৈ, গাবলৈ যত্ন কৰিব। ল'ৰা ছোৱালীকো সেই শিক্ষা দিব, তেতিয়াহ'লে আপোনাৰ মোৰ জীৱন ধৰাৰ সাৰ্থকতা হ'ব। যদি 4 মিনিট সময়ো যদি আমাৰ ঈশ্বৰৰ কথা শুনিবলৈ ধৈৰ্য বা সময় নাই, তেতিয়া সেইটো জীৱ ভালকৈ নাযাব। সেইকাৰণে অৰ্জুনক কৈছে, আৰু হেৰা শুনা তুমি একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি। অৰ্জুন তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এই হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী। গতিকে সাৰথীৰ কহোঁ ভেদ, লোৱা তাৰ পৰিচ্ছেদ, আনে নজানয় মহামতী। যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি, ৰথ পুনৰ চলাৱে সাৰথী। অৰ্জুন তুমি মহাৰথী হিচাপে ৰথত উঠি, যিখন ৰথত উঠি যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ। সৰ্বতো সময়তে মনত ৰাখিবা। অৰ্জুনক সতৰ্ক কৰি দিয়াৰ চলেৰে আমাক কৈছে যে অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা।
আজি আমাৰ যিজন ভগৱন্ত আত্মাৰূপে পৰমাত্মাৰূপে আমাক চলাই থকাৰ কাৰণে চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, আজি বহুতৰে সেইজন কৃষ্ণৰ কথা ভাবিবলৈ, শুনিবলৈ, কৰিবলৈ, যাবলৈ আজৰি নাই। তেতিয়াহ'লে আপোনাৰ এই দেহ ৰথখন ভগৱানে ভালকৈ নচলাওঁ বুলি কৈছে। অৰ্জুনক বেছ কৰি লৈছে, আমাক কৈছে দেই, আপুনি যদি ঈশ্বৰৰ কথা শুনিবলৈ 4 মিনিট সময়ো আপুনি দিব নোৱাৰে, আপোনাৰ দেহ ৰথটো ভালকৈ নচলিব। তাত ঘূণে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু। আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ বেমাৰ আজাৰে অৱস্থান কৰিছে, তাৰ কাৰণে মনক দায়ী কৰি থৈছে ভাগৱতে। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখে ভঞ্জে সংসাৰ। আজি মনটো সদাচাৰ কৰিব, আজিৰ দৰে সাধুৰ সংগলৈ আহি শাস্ত্ৰ শুনি সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে, দুৰাচাৰ মনৰ কবলত পৰি, নাখাবলগীয়া খোৱাৰ কাৰণে, নকৰিবলগীয়া কাম কৰাৰ কাৰণে, নাযাবলগীয়া ঠাইলৈ যোৱাৰ কাৰণে আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম 100 বছৰ ভগৱানে দিয়া স্বত্তেও 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। সেইকাৰণে অৰ্জুনক কৈছে, অৰ্জুন, তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দি জন্ম দিছোঁ। গতিকে ইন্দ্ৰিয়ক সংযম কৰিবা, মনক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল কিনি কণা। মানুহৰ জন্ম পোৱাৰ পৰা লাভ নহ'ব। অৰ্জুনেতো প্ৰতিবাদ জনাইছে, হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বশ্য কৰিব? মনক নাই নাই, এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। এতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে সখী তুমি নকৰি বা ভয়, অভ্যাসতে ইন্দ্ৰি বশ্য আপুনি ভয় নকৰিবা অৰ্জুন, অভ্যাস কৰা। অভ্যাসৰ জৰিয়তে তুমি ইন্দ্ৰিয়বিলাকক সংযম কৰিব পাৰিবা। আজি আপোনালোকে নিজকে সোধকচোন, অহাৰ পৰা কঠখনত বহি আছে, যোৱা সময়লৈকে বহি থাকিব। ঘৰত অকলে এনেকৈ কঠ এখনত বা চকী এখনত ইমান সময় বহি থাকিব পাৰিলেহেঁতেনে? নোৱাৰিলেহেঁতেন। কোনে বহুৱাইছে? কিয় বহাইছে? আমাৰ বেদে কৈছে, স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি ইয়াত বহি থকাসকলে ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহে 6টা প্ৰমোচন দিব: আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমাৰ জীৱই এই পৰিৱেশলৈ আহিবই লাগিব, কোটি জন্মত হ'লেও আহিব লাগিব, নহ'লে ঘূৰিয়ে থাকিব লাগিব। গতিকে আগ্ৰহে ৰথ কৰাই থৈছে। এতিয়া আপোনাৰ বহি আছে, তাৰপিছত ভাল লগা ভাৱ এটা আহিছে। ভাল লগা ভাৱটো যদি আপোনাৰ মনত আহিছে, তেতিয়াহ'লে ভক্তি আপোনাৰ ঘৰলৈ গৈছে। আৰু ভক্তি যোৱাৰ লগে লগে আপোনাৰ জীৱই শান্তি পাব, শান্তি পোৱা জীৱই মুক্তি পাব। গতিকে যেতিয়ালৈকে আপুনি জীয়াই থাকোঁতে শান্তি নাপাব, তেতিয়ালৈকে জীৱই মুক্তি পাব নোৱাৰে। এয়া হৈছে ভাগৱত দৰ্শন, মনত ৰাখিব কথাটো। তাৰপিছত কৈছে, নমো নমো মধু মূৰ ৰিপু মহাহৰি, যে মই তোমাক নমস্কাৰ কৰিছোঁ। অন্তেজো উত্তম আতি হৈ জাকস্মৰি, মানে অতি অন্তেজ মানে নিজ মানুহ মানে ভাল হৈ যাব, দুখীয়া মানুহ ধনী হৈ যাব, মানে শান্ত মানে আপোনাৰ দুষ্ট মানুহ শান্ত হৈ যাব। মই আৰম্ভণিতে কৈছোঁ, আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনাৰ লগে লগে স্বভাৱৰ সলনি হৈ যাব। গতিকে ভাগৱত নুশুনা মানুহৰ কেতিয়াও স্বভাৱ সলনি নহয়। সমস্ত জগত উদ্ধাৰক যাৰ নাম, যাৰ নামে সমস্ত জগত উদ্ধাৰ কৰিব পাৰে, হেনয়ক কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। সেইজনক আমি সহস্ৰবাৰ যাত্ৰাৰ আৰম্ভণিতে, কৰ্মৰ আৰম্ভণিতে আমি চিন্তা কৰিব লাগে। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। আমি সকলো কামৰ আৰম্ভণিতে ঈশ্বৰক স্মৰণ নকৰাকৈ কৰিব নালাগে। আৰু আপুনি স্মৰণ কৰিলেই আপুনি ভকত হ'ব। ভকতৰ নৱনিধি, 9বিধ ৰত্ন আমি অধিকাৰী হৈ যাব পাৰিম। ভগৱন্তই আমাক ভকতক নিজতকৈও ভাল পাওঁ বুলি কৈছে। ভগৱন্তৰ বৈশিষ্ট্য কি? উদ্ধৱক কৈছে, সখা যোৱাৰ আগে আগে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক 3জনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখাই টুকায়া, মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি হ'ম। মই নিজতকৈও তোমাক ভাল পাওঁ। এয়া হৈছে ঈশ্বৰৰ বৈশিষ্ট্য, মনত ৰাখিব। আপুনি ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে ভকত হ'বই লাগিব।
পৰিয়ালটো ভকত কৰিবই লাগিব আৰু ভকত কৰিবলৈ হ'লে আপুনি 24 ঘণ্টাত এক ক্ষণ হ'লেও ঈশ্বৰৰ কথা শুনিব লাগিব 4 মিনিট সময় যাতে আমি দিব পাৰোঁ তেতিয়া আমাৰ কি হ'ব শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ হ'ব আয়ুস বাঢ়ি যাব দেই আমাৰ বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে মন্তব্য কৰি থৈ গৈছে মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ both body and mind can be purified by the dance যি মানুহে লোকগীত বৰগীত ঘোষা কীৰ্তন ভাগৱত পঢ়িব তাৰ মগজটো শুদ্ধ হৈ থাকিব যি বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন মাটিত লুটাৰি পৰে যিটো মহাশয় সত্যে সত্যে গৈলু সখী তাহাঁতে বিকয় নামলে মাতিলে নাম গাব পৰাকৈ আহিব আপুনি হাত চাপৰি মাৰি যেতিয়া নাম গাব শৰীৰ শুদ্ধ হৈ যাব ব্যক্তিগতভাৱে হওক সামাজিকভাৱে হওক আপোনাৰ শৰীৰটো শুদ্ধ হ'ব both body and mind can be purified by the dance নাচিলে মন আৰু শৰীৰ দুইটাই শুদ্ধ হৈ যাব সেইকাৰণে আপোনালোকে নাচিবলৈ অভ্যাস কৰিব দেই সমাজৰ আগত লাজ কৰিলে মানুহ নোহোৱা অৱস্থাত লাইফ সাইজ আইনাখনৰ ওচৰত গৈ লোকগীত বিহুগীত গাই কঁকাল ভাঙি ভাঙি নাচিব তেতিয়া দেহ মন দুইটা শুদ্ধ হ'ব আয়ুস বাঢ়ি যাব মন যেতিয়া আনন্দ হ'ব আয়ুস বাঢ়ি যাব গতিকে নাচিবলৈও আপোনালোকে শিকিব মানুহৰ আগত নাচিলেতো ভালেই আৰু যদি লাজ কৰে অকলে হ'লেও নাচিবলৈ অভ্যাস কৰিব আৰু শংকৰদেৱে এই দৰ্শনটো দি থৈ গৈছে আপোনালোকে এই লাইপুলি গাঁৱত নামঘৰ এটা বনাই থ'লেই নহ'ব সেই নামঘৰত আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীক শংকৰ মাধৱৰ 6খন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা তেওঁলোকক যদি পৰিৱেশন কৰাব পাৰে তেতিয়াহ'লে আপোনাৰ গাঁওখনৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত জীৱনৰ কেনেকৈ পৰিৱৰ্তন হ'ব যে যিবিলাক শিল্পীয়ে নিৰ্গুণ কৃষ্ণৰ গুণলীলা নামঘৰত গীত নৃত্য পৰিৱেশনৰ দ্বাৰা পৰিৱেশন কৰিব গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্ৰমেদ ফলং প্ৰাপ্নুতি নিত্যৈছ আপুনি জন্ম দিয়া ল'ৰা ছোৱালীয়ে যদি নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্যৰ দ্বাৰা যদি পৰিৱেশন কৰিব পাৰে তেতিয়া তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য সেই জীৱটো ভৱিষ্যত কিমান ওপৰলৈ যাব আপোনালোকে কল্পনা কৰিব লাগিব আৰু যিসকলে আহি তেওঁলোকৰ সেই গীত বাদ্য নৃত্য চাবহি শুনিবহি গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা গতিকে আজি যে আপোনালোক ভাগৱত শুনিবলৈ আহিলে আপোনালোকৰ জীৱটো ক'ত ঠাই দিব বৈকুণ্ঠৰ ওপৰত মানে তলৈকৰ ওপৰত বৈকুণ্ঠত মনত ৰাখিব কথাটো জীয়াই থকা কালত যাতে আপোনালোকে এনেধৰণে ঈশ্বৰৰ কথা শুনা কোৱা আৰু গোৱাৰ কাৰণে যাতে 4 মিনিট সময় বেছি নহয় দেই 4 মিনিট সময় যদি দিব পাৰে আপোনাৰ জন্ম ধৰা সাৰ্থক হ'ব এই কথাটোকে নুবুজাৰ কাৰণে আপুনি মই নুবুজাটো দূৰৰ কথা স্বয়ং ভগৱন্তৰ সখা অৰ্জুনেও বুজি পোৱা নাছিলে সেইকাৰণে অৰ্জুনক সংস্কাৰ কৰি দিয়া উদ্দেশ্যে এদিন কৃষ্ণই তাৎক্ষণিকভাৱে কৰ্ম আঁচনি যুগুত কৰি অৰ্জুনক প্ৰশ্ন কৰিলে সখা প্ৰভু তুমি বাৰু জীৱনত কেতিয়াবা সঁচা কঠীয়া গাঁও দেখিছানে অৰ্জুনে কৈছে সঁচা কঠীয়া গাঁও আছে নেকি আছে তো আকৌ তুমি দেখিছানে নাই বোলে দেখা নাই চাব খোজা নেকি বোলে চাওঁ উঠা ৰথত উঠা অৰ্জুনক ৰথত উঠাই লৈ সঁচা কঠীয়া গাঁৱৰ অভিমুখে তীব্ৰ বেগেৰে ৰথ এৰি দিছে কিছু দূৰ যোৱাৰ পিছতেই সঁচা কঠীয়া গাঁৱৰ পৰা এজন আলৰ বুঢ়াই হাতত লাখুটি এডাল লৈ ঠ্ৰক ব্ৰককৈ আহি আছে কৃষ্ণই অৰ্জুনক ক'লে সেই বৃদ্ধগৰাকী দেখিছানে বোলে দেখিছোঁ সেইগৰাকীয়ে সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ ইমান বুঢ়া বয়সত হাতত লাখুটি লৈ ঠৰক বৰক কৰি তেওঁ কোনফালে যায় সুধিবাচোন বোলে ওচৰ পালে ৰথ ৰাখি দিম মই ৰাখি দিম বুঢ়া ওচৰ পোৱাৰ লগে লগে ৰথ ৰাখি দিলে আৰু অৰ্জুনক ক'লে সোধাচোন ক'ত যায় ককা বোপা তুমি ইমান বুঢ়া বয়সত হাতত লাখুটি লৈ ঠৰক বৰকে কোনফালে যোৱা বোপা মই সাধুৰ সংগলৈ যাওঁ সাধুৰ সংগলৈ বোলে হয় কৃষ্ণ কৈছে বয়স কিমান হৈছে সোধাচোন ককা আপোনাৰ বাৰু বয়স কিমান হৈছে বোপা সঁচা কথা ক'বলৈ গ'লে মোৰ বয়স মাত্ৰ 5 বছৰ অৰ্জুনেতো ৰথৰ ওপৰতে জঁপিয়াই উঠিলে হেৰা সখা এইজনে নেকি সঁচা কঠীয়া গাঁৱৰ আচল বুঢ়াজন দেখোঁতেই শীতল পিঠিতেই কাই দেখাতে 80-85 বছৰ বুঢ়া আৰু তেওঁ মাত্ৰ 5 বছৰ বুলি ক'লে আৰু সেইজনকে তুমি সঁচা কঠীয়া গাঁৱৰ আচল বুঢ়া বুলি স্বীকৃতি দিলা ভিতৰৰ সোপাই কি ক'ব আৰু মোক দেখুৱাব নালাগে ইয়াৰ পৰাই ৰথখন ঘূৰোৱা তেতিয়া কৃষ্ণ কৈছে ৰ'বাচোন ৰ'বা ধৈৰ্য ধৰাচোন
কি কাৰণে তেওঁ তেনেকৈ ক'লে সোধাচোন। ককা অকণমান ৰ'বচোন, কি হ'ল বোপা? মোৰ সংশয় হৈছে। কি সংশয়? তোমাকতো দেখাত একেবাৰে 80-85 বছৰ বুঢ়া যেন লাগিছে, তুমি মাত্ৰ 5 বছৰ বুলি ক'লে। বোপা ৰহস্য আছে। ৰহস্য বোলে হয়, ভেদ কৰা হওকচোন। তুমি ভবাৰ দৰে মোৰ জন্মগত বয়স 85 বছৰ সঁচা, কিন্তু বেদত কৈছে, ভাগৱতত কৈছে, ভগৱানে কৈছে, মহাপুৰুষে কৈছে, একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। যে এক ক্ষণো যদি ঈশ্বৰৰ কথা নুশুনাকৈ পাৰ কৰে, সেই সময়খিনি বৃথা সময় গ'ল। মই বিগত 80টা বছৰ ল'ৰা ছোৱালী পোহপাল দিয়া, ইন্দ্ৰিয় সুখ ভোগৰ চিন্তা কৰোঁতে, শৰণ ভজন নোলোৱাকৈ মই কেৱল বিষয়ৰ চিন্তা কৰোঁতে মোৰ 80টা বছৰ পাৰ হ'ল। গতিকে বেদৰ মতে মোৰ এই 80টা বছৰ বৃথা আয়ুস গ'ল। গতিকে তোমাক মই বৃথা আয়ুসৰ হিচাপ দিয়া নাই। মই মাত্ৰ ঈশ্বৰত শৰণ লৈ ভগৱানক মানে আৰাধনা কৰা মোৰ মাত্ৰ 5 বছৰ হৈছে। এই সঁচা হিচাপটোহে মই তোমাক দিছোঁ। তেতিয়া অৰ্জুনৰ দিব্য জ্ঞান হৈছে, আৰু ভগৱানে আয়ুসটো কোন দিনাৰ পৰা নিৰ্ণয় কৰে উপলব্ধি হৈছে। আৰু মাধৱদেৱে তাকে ঘোষাত লিখি থৈ গৈছে, হৰিপদ সেৱা নকৰে নিমিত্ৰে, মায়ায়ে বান্ধি ফুৰাৱে, তাৱত মায়াক নকৰে ৰহিত, শৰণ নলয়ে যাৱে। আপুনি ল'ৰা ছোৱালী জন্ম দিলেই হ'ব নহ'ব, আপুনি শৰণ ভজন দিয়াব লাগিব। 6 বছৰত গুৰু পৰিচয় কৰাব লাগে বেদৰ মতে, 12 বছৰ বয়সত শৰণ দিব লাগে, শৰণ অনগল হ'লে ভজন দিব লাগে। শৰণে নাম দিব, ভজনে ৰূপ দিব, আৰু যাবৰ সময়ত মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলে স্বৰূপ। শৰণ ভজনটো জীৱই গতি পাবৰ কাৰণে ল'ব লাগে, মানুহক দেখুৱাবৰ কাৰণে নহয়। কিন্তু আজি আমাৰ সমাজত বহুতে শৰণ নল'লে, বোৱাৰীকৰ হাতৰে শহুৰ শাহু বা ভকতে নাখায় কাৰণে শৰণটো দিয়াই অনুশীলন নকৰে, ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি, ভজন ল'লেতো আৰু ল'ব লাগিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, মানুহৰ আটাইতকৈ ভয়টো হ'ল ভাল মানুহ হ'বলৈ। তাৰমানে শৰণ ভজন ল'লে বেয়া নিয়ম, বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ বাদ দিব লাগিব। বেয়াবোৰ বাদ দিলেই মানুহ ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে শৰণ ভজন নলয়। কাৰোবাৰ যদি ভজন ল'বলৈ আজি তাৰিখলৈকে ভয় আছে, আজি ইয়াতে এৰিব দেই। ভজন নোলোৱাকৈ আপুনি পূৰ্বজন্মৰ পুণ্যৰ ফলত এই জন্মত পকা ঘৰৰ তলত গাড়ী মটৰত দামী পোচাক, দামী আহাৰ খাব পাৰিব, কিন্তু আপোনাৰ জীৱটো 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম। কাৰণ মৰিবৰ সময়ত আমি মুখত ঈশ্বৰৰ নাম আহিবই লাগিব। অৰ্জুনক কৈছে, জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম, তম তমেই বৈতি কৌন্তে সদা তৎ ভাৱ ভাবিত। কুন্তি সুত ধনঞ্জয়, যাবৰ সময়ত যি ভাৱনা লৈ যাবা, ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ধাৰণ কৰিব লাগিব। গতিকে যাবৰ সময়ত আমাৰ কি হ'ব লাগিব? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলে স্বৰূপ। গতিকে ঈশ্বৰৰ নাম হ'বলৈ শৰণ, আৰু ৰূপ আহিবলৈ ভজন।